মাঘ মাহতে এইবাৰ বতাহ দি নানীহঁতৰ ঘৰৰ অৱস্থা একদম বেয়া কৰি দিলে, গম পায়নে গাইজ। এয়া চাওকচোন, ৰাতিপুৱা 8টা বাজিছে। আমি শুই উঠি চাহ অকণমান খাই উঠিছোঁ আৰু তাৰপিছত এনেকুৱাকৈ বতাহ এজাক আহিলে নহয়, গোটেই যে ঘৰটো উৰুৱাই নিম এনেকুৱা নিচিনা কৰিলে। মানে ইমানেই বেছি ভয় খালোঁ আমি, ক'ত যাওঁ ক'ত নাযাওঁ লাগি গ'লগৈ। মোৰ এনেও অলপ বেছিয়ে ভয় লাগে। বতাহ যেতিয়া শেষ হ'ল তেতিয়া ওলাই চাইছোঁ, বাহিৰত বৰষুণটো দি আছে পূৰা। নানীহঁতৰ ঘৰৰ মানে গঁৰাল এনেকৈ এটা পাকঘৰ বনাই থোৱা আছিলে, য'ত চৌকা থাকে, সেই পাকঘৰৰ টিং উৰুৱালে। সেয়া চাওকচোন, আকৌ বাথৰুমৰ টিং উৰুৱালে, নানীহঁতৰ দোকানৰ গোটেই টিংবোৰ উৰুৱাই লৈ গ'ল। মানে বহুত বেয়া মানে অৱস্থা হৈ গ'ল আৰু নানীহঁতৰ ঘৰৰ। এয়া চাওকচোন কেনেকৈ চৌকাটোৰ ওপৰতে গোটেই পানী পৰি আছে। তৎক্ষণাত মানে কি যে হৈ যায় নহয়, একো ভাবিব নোৱাৰি মানে। মহাতিও গ'ল কামলৈ, এইফালে ঘৰত এনেকুৱা অৱস্থা, আমি কি কৰিম আৰু। তাৰপিছত আৰফিতে বেচেৰাটো টিং চিং দেখিছে, ইখন পথাৰত পৰিছেগৈ। মানে নানীহঁতৰ ঘৰৰ মুখৰ আগৰ পথাৰত টিং পৰিছেগৈ, সি তুলি মেলি আনিছে। তামোল গছজোপাও ভাং খাই গ'ল। সেইবোৰ কৰোঁতে একো আমি খোৱা বোৱা হোৱাই নাছিলে ন। তাৰপৰা এতিয়া আহিলোঁ অকণমান বোলো কিবা এটা বনাওঁ, তো চাওমিন বনাবলৈ দিনটো সোনকালে হৈ যায় আৰু, কাৰণ ঘৰৰ অৱস্থা এনেকুৱা। কিবা এটা মানে খাবতো লাগিবই, সেইটো কাৰণে বনাই মেলি সোনকালে খাই কামত লাগো ভাবিছোঁ আৰু। তো সেয়ে বনাই আছোঁ এতিয়া চাওমিন। মাইনীয়ে মোক হেল্প কৰি দি আছে, যিহেতু লাইনটো গুচি গ'ল, পূৰা আন্ধাৰ হৈ আছে, সেইটো কাৰণে চাৰ্জাৰ লাইটটো মাইনীয়ে দেখাই আছে আৰু মই পটাপট বনাই কৰি চবকে খুৱাই লওঁ, কাৰণ কামত লাগি থাকিলে খোৱা নহ'ব যে। মাহীও কামত লাগি আছে। এইফালে চাওমিন বনাই হৈ গ'ল আৰু ভাগে ভাগে উলিয়াই দিওঁ, কাৰণ যিমান কাম আছে দিনটো মানে কামত লাগি থাকিবই লাগিব, তো সেইটো কাৰণে। আৰু এইফালে কামত লাগি আছে, প্ৰথমে দোকানখনৰ পৰাই আৰম্ভ কৰিছে, কাৰণ দোকানখনো গোটেই পানী চানী হৈ গ'ল, চাফা কৰিব লাগিব যে। আসসালামু আলাইকুম, নাছিনছ ব্লগছৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছিলোঁ, তাৰমানে নানীহঁতৰ ঘৰৰ অৱস্থা বেয়া। ৰাতিপুৱা আমি শুই উঠি মানে ৰঙা চাহ অকণমান খালোঁ আৰু 8টা বজাৰ পৰা পূৰাপূৰি মানে এনেকুৱা বতাহ ধুমুহা আহিছে। অকণমান টাইম আহিলে আৰু গোটেইখন উৰুৱাই লৈ গুচি গ'ল। কয়নো খন্তে খন্তে মানুহৰ কি হৈ যায়, এনেকুৱা টাইপত আৰু। সেই দোকানখনৰ টিং চিং লগোৱা হ'ল, এতিয়া পাছফালে কাম কৰি আছে। ভিতৰবোৰ চব চিজিল কৰি, তথাপিতো মানে শেষ নহয় ন কামবোৰ। বহুত লেতেৰা হৈ গ'ল, যিহেতু ভিতৰত ধূলি পাত চাত সোমাই, সেইবোৰ অলমষ্ট চাফা হ'ল আৰু। দোকানখন ভিতৰখন অকণমান চাফা কৰিবলৈ আছে, ওপৰবোৰ চব চাফা হৈ গ'ল আৰু। তেনেকৈ অলপ চলপকৈ কামবোৰ হৈ আছে আৰু। ভাবিলোঁ ভিডিঅ'টো অকণমান কৰি লওঁ। আমিও এতিয়া ফ্ৰেছ হ'লোঁ কাম বন কৰি। ভাত পানী অলমষ্ট হৈয়ে গ'ল আৰু বনাই। এতিয়া অকণমান ৰখোঁ, ভাবিলোঁ অকণমান হাতত ফোনটোকে লৈ ভিডিঅ'কে কৰি লওঁ। মাইনীয়ে মই এতিয়া অকণমান বাহিৰতে ৰখি আছোঁ আৰু। আজি ইয়াত কাৰেণ্ট নাই, ৰাতি জানো কি হ'ব, কাৰেণ্ট আহিব নাহে সেইটোও গম পোৱা নাই এতিয়ালৈকে। ফোনত চাৰ্জ ৰাতিপুৱা দিছিলোঁ মই, অলপ আছে বাৰু, এতিয়া যাবগৈ আৰু। নেট অনেই কৰা নাই, অকণমান ভিডিঅ'হে কৰিছোঁ। নানী ঘৰৰ পৰা মই নেক্সট ডে ঘৰলৈ আহিছোঁ। এয়া হ'ল নেক্সট ডে আৰু মোৰ মেকআপ আছে ছানডে, সেইটো কাৰণে মই ফ্লাৱাৰ্ছ ল'বলৈ সোমাইছোঁ। তেতিয়াই অকণমান ভিডিঅ' কৰিছোঁ, যোৱাকালি ভিডিঅ' কৰিবলৈ নহ'লেই। নানী ঘৰৰ পৰা আহিলোঁ, আহি মই সেইদিনাখনেই নানীহঁতৰ ঘৰত যে বতাহ মাৰোঁতে অকণমান অনিষ্ট কৰিছিলে, সেইদিনাখনেই মই ৰেকৰ্ড কৰা, তাৰপিছত আৰু কৰাই নাই। তাৰ পিছদিনাখনেই মই আহিলোঁ আৰু আজি হৈ গ'ল ছানডে। আজি মানে মোৰ ৰাতিপুৱাৰ পৰা একদম পূৰা হেক্টিক চলি আছিলে। মেকআপ আছিলে বেক টু বেক, পাৰ্টি মেকআপ। তো সেইকাৰণে মই ভিডিঅ'ও কৰা নাছিলোঁ আৰু এতিয়া অকণমান ফোনটো হাতত লৈছোঁ। মই ঘৰত থাকোঁতে ভিডিঅ' নাই কৰা, মানে এতিয়া ক'ৰবাত যিহেতু যাব লৈছোঁ, ভাবিলোঁ অকণমান ফোনটো লওঁ। এতিয়া আমি ৰিংকি বাহঁতৰ ঘৰলৈ যাম, বহু দিনৰ পিছত ৰিংকি বাহঁতৰ ঘৰলৈ যাম। 6-মাহমান হ'ল মেবি দেই, যোৱাই নাই। 6 মাহতকৈ বেছি হ'লেও কম নহয়। তো আজি যাম, বহুত দিনৰ পৰা যাম ভাবিও আছিলোঁ। সেইটো চাইডে গৈয়ে থকা হৈছে, বাট দৌৰাদৌৰি হয় ন, সেইটো কাৰণে সোমাব নহয় আৰু। এতিয়া আমি যাম, মই ওলালোঁ, হাজবেণ্ড অহা নাই, আহিলে যাম আৰু আমি। তো ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ সেইদিনাখনৰ পৰা আকৌ আজি, আপোনালোকে চাই থাকিব দেই। আহি পাই গ'লোঁ ৰিংকি বাহঁতৰ ঘৰত। অকণমান কথা বতৰা পাতি চাহ দিলে ৰিংকি বাই খাবলৈ, এইফালে পিঠা বনাইছিলে আৰু লগতে চিকেন। আমি এতিয়া খাই আছোঁ আৰু ভিণ্টিও আছিলে ঘৰত, ভালেই হ'ল ভিণ্টিকো লগ পালোঁ, নহ'লে ভিণ্টি যাবইগৈ মানে মংগলবাৰে। তো আজি ভিণ্টিকো লগ পোৱা হৈ গ'ল। সেয়া আমাৰ ভিণ্টি, তেওঁ খাই আছে, এইফালে হাজবেণ্ডো খাই আছে, এইফালে ময়ো খাই আছোঁ। আৰু ৰিংকি বাজনো ক'ত গ'ল এতিয়া, কিবা এটা কৰি আছিলে চাগে, সেয়া আহিলে এইফালে ৰিংকি বা। আমি ধুনীয়াকৈ খালোঁ, অকণমান টাইম স্পেণ্ড কৰিলোঁ, ভাল লাগিলে চবকে লগ পাই। মই আহিলোঁ ৰিংকি বাহঁতৰ ঘৰলৈ। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ঠাণ্ডাত দেখিছে মই কিমানখিনি স্কুটিত কেনেকুৱা ঠাণ্ডা লাগে নহ'লে। এয়া আমাৰ তামান্না, এইফালে ৰিংকি বাই ধুনীয়া হ'ল দেখিবলৈ। ধুনীয়া হৈছে, মই ধুনীয়া দেখিছোঁ। ধুনীয়া নাই। এতিয়া যাওঁ আৰু আকৌ আহিম বাৰু অকণমান টাইম থকাকৈ। আজি আহিলোঁ আৰু থকাকৈ আহিবা, দিনটো থকাকৈ দেই।